নমস্কাৰ, মই ডক্টৰ ৰাজ। আজি এটা পেচেণ্ট পাইছিলোঁ। তেওঁ ভৰিখন ফুলি আছিলে, ট্ৰিটমেণ্ট কৰিবলৈ আহিছিলে। সুধিছে কেলৈ হৈছে, কি কাৰণে হ'ব পাৰে, কি কৰিম। তেতিয়া ভাবিলোঁ কি মই এবাৰ চবকে জনাটো উচিত। ভৰি যেতিয়া ফুলে তেতিয়া সাধাৰণতে মানুহে ভয় খাই যায় যে ভৰিখন ফুলিলে মোৰ কিডনী বেয়া হ'ল নেকি, মোৰ লিভাৰে বেয়া হ'ল নেকি, নে কি হ'ল। তো জনাটো উচিত কি কাৰণ ভৰি ফুলিব পাৰে মানুহৰ। মই যদি অৰ্গেন ৱাইজ প্ৰত্যেকটো অৰ্গেন লিভাৰ লাং এনেকৈ যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে ভৰি ফুলাৰ কাৰণখিনি যদি মই ক'বলৈ হয় তেতিয়া 1 নম্বৰতে আহি গ'ল আপোনাৰ লিভাৰ, 2 নম্বৰতে কিডনী, 3 নম্বৰতে হাৰ্ট, 4 নম্বৰতে থাইৰইড আৰু 5 নম্বৰতে বাট বহুতবাৰ মিছ হয় মেডিচিনৰ কাৰণেও ভৰি ফুলে। কিছুমান মেডিচিন খালেও আপোনাৰ ভৰি ফুলিব পাৰে। গতিকে মই শ্বৰ্টত কওঁ যে হাৰ্টৰ কাৰণে যদি ফুলে তো হাৰ্ট যদি আপোনাৰ ডায়েবেটিছ আছে, প্ৰেছাৰ আছে, বহুত দিনৰ পৰা আছে, বহুত বছৰৰ পৰা আছে, তেতিয়াহ'লে আপোনাৰ ক্ৰনিক হাৰ্ট ফেইলিয়াৰ বুলি এটা বস্তু আছে, সেইটো হ'ব পাৰে। লাহে লাহে হাৰ্টটো উইক হৈ আহে আৰু এজ এ ৰিজাল্ট হাৰ্টটোৱে ভালকৈ পাম্প কৰিব নোৱাৰা হয়। এজ এ ৰিজাল্ট মানুহৰ ভৰিখন ফুলিব ধৰে। 2 নম্বৰ কথা, লিভাৰ। আপুনি এলকহল ইউজ কৰে বা ইউজ নকৰাকৈও হ'ব পাৰে। কিছুমান মানুহৰ এলকহল নোহোৱাকৈ আপোনাৰ লিভাৰ চিৰ'চিছ হ'ব পাৰে। তেতিয়া মানুহৰ বডিৰ এলবুমিন বা প্ৰ'টিন লেভেলটো কমি যায়, আকৌ সেইটো কাৰণে ভৰি ফুলিব পাৰে। নম্বৰ 2। নম্বৰ 3 আৰু বহুত কমন হৈছে কিডনী। ডায়েবেটিছ আছে, প্ৰেছাৰ আছে বা কিবা এটা বেলেগ আছে যাৰ কাৰণে কিডনী ফেইলিয়াৰ হ'ল, আজি 2 বছৰ 3 বছৰৰ ফেইলিয়াৰ হৈ আছে, তেতিয়া লাহে লাহে ভৰি ফুলিবলৈ ধৰিছে। তো সেইটো হৈছে নম্বৰ 3 কিডনীৰ কাৰণে। আৰু থাইৰইড। থাইৰইডটো বহুত য়াং এইজৰ পৰা চব যিকোনো বয়সতে হয়, একো প্ৰব্লেম নাথাকিব পাৰে। অকল ভৰিখন ফুলিছে বা এলাহ লাগিছে বা শকত হৈ আহিছে, তো তেনেকুৱাত কি হয় যে আপোনাৰ থাইৰইডটো চোৱাটো উচিত। ভৰিখন ফুলিছে, থাইৰইডটো চাওক, থাইৰইডৰ কাৰণে হ'ব পাৰে। থাইৰইডৰ মেডিচিন খালে ভাল হৈ যায়। হাৰ্ট ফেইলিয়াৰ হ'লে হাৰ্টৰ মেডিচিন খালে ভাল হৈ যায়। তাৰপিছত আপোনাৰ লিভাৰটো ঠিক কৰিলে ভৰি ফুলাটো কমি আহে। তাৰপিছত আপোনাৰ কিছুমান মেডিচিন আছে যিবিলাকে আপোনাৰ ভৰি ফুলাব পাৰে, যেনেকৈ কিছুমান প্ৰেছাৰ দৰৱ আছে, সেইটো গ্ৰুপ অফ ড্ৰাগ কয় কেলছিয়াম চেনেল ব্লকাৰ। সেইটো ইউজ কৰিলে আপোনাৰ ভৰি ফুলিব পাৰে। কেলছিয়াম চেনেল ব্লকাৰ ইউজুৱেলি আমাৰ এমলোডিপিন আছে বা চিলনিডিপিন আছে, এমলোডিপিন, এমলোডিপিন, এমলোডেক এইবিলাক আছে। এইবিলাক যদি কিছুমানে খাই আছে তেতিয়াহ'লে তেওঁলোকৰ ভৰি ফুলিব পাৰে। ডক্টৰৰ পৰামৰ্শ লওক, দৰৱটো চেঞ্জ কৰক বা অৰিজিনেল বেমাৰটো ট্ৰিটমেণ্ট কৰক। আপোনাৰ ভৰি ফুলাটো কমি আহিব বা ভাল হৈ যাব। ধন্যবাদ। টেক কেয়াৰ।